বাকী আছে কোনটো বস্তু বাকী আছে আৰু যদি কিবা কাৰণত ইয়াৰ লগত মিঠাতেল 1 লিটাৰ লাগি যায় কেনেকুৱা হ'ব ভাল হ'ব এইবাৰ আপোনালোকে বিজেপি ইলেকশ্যনত জিকাই দিয়ক দালি চেনি নিমখ তেল মিঠাতেল চব এতিয়া অনুমোদন হ'ল উদ্যমিতা হ'ল আধাৰ হ'ল বিনামূলীয়া চাউল হ'ল 100 টকা দালি নিমখ চেনি হ'ল এইবাৰ বিজেপি ইলেকশ্যনত জিকাই দিয়ক 100 টকাটো দিব নালাগে টপাক কৰি বিনা পইচা বস্তু এই কংগ্ৰেছ চৰকাৰে আমাক আগত কি দিছিলে লুঙি আৰু ধুতি বিজেপিয়ে কি দিছে অৰুণোদয় লাখ কোটি নিধি আৰু ল'ৰা ছোৱালীক পঢ়াৰ কাৰণে নিযুত মৰিনা আঁচনি ল'ৰাবিলাকে মোক কৈ থাকে মামা ছোৱালীখিনিয়ে বাবুবিলাকক একো নকৰে এতিয়া 1 ফেব্ৰুৱাৰীৰ পৰা বাবুবিলাকৰো পঢ়াৰ খৰচ আমি লওঁ ভাল হ'বনে বেয়া হ'ব ভাল হ'ব এই আপোনালোকৰ কাৰণে এই কামবিলাক যে আমি কৰি আছো তাৰ কাৰণে বহুত মানুহে আমাক বেয়াও পায় কেনেকৈ কাৰ্বি আংলঙত ইমান ৰাস্তা হৈ গ'ল কেনেকৈ কাৰ্বি আংলঙত ইমান দলং হৈ গ'ল কেনেকৈ কাৰ্বি আংলঙত মেডিকেল হৈ গ'ল কেনেকৈ কাৰ্বি আংলঙখন শান্তি হৈ গ'ল সকলো মানুহে আনন্দত আছে তাৰ কাৰণে আমাক বেয়াও পায় কিন্তু মোক বেয়া পোৱা মানুহবিলাকক মই এটাই কথা কওঁ মোক যিমানে গালি পাৰিছো সিমানে 1 কেজি চেনি বেছি কৰিবি মোক যিমানে গালি পাৰিবি 1 লিটাৰ তেল মই বেছি কৰিবি মোক যিমানে গালি পাৰিবি অৰুণোদয় টকা ইমানে বঢ়াই গৈ থাকিবি সেইকাৰণে তেওঁলোকে বুজি পাইছে যে মামা গালি পাৰিলে আমাৰ বিপদহে হয় 117 টকা দাম আছিল 100 টকালৈকে কমাই দিলে নহয় এতিয়া আপোনালোকে এনেকৈ আমাক সাপোর্ট কৰি গৈ থাকক আমি আপোনালোকক আগুৱাই লৈ গৈ থাকিম যাতে আমাৰ অসমখনক আমি আগুৱাই লৈ গৈ থাকিব পাৰোঁ